মৰমৰ প্ৰথম শ্ৰেণী অকণিহঁত তোমালোক আটাই পঢ়া শুনা কৰি আছা নহয়নে? ভাল ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰেই আৰু তোমালোকৰ হাতত কাৰ্যপত্ৰও চাগে পৰিছে নহয়নে? যদিও নাই পৰা মই তোমালোকক কাৰ্যপত্ৰৰ পৰাই অলপমান ভিডিঅ' দিব খুজিছোঁ আৰু তোমালোকে আগতীয়াকৈ শিকি থোৱা। ঠিক আছে, তেন্তে তোমালোকে আটাই সাজু হোৱা ভিডিঅ' চাবলৈ নহয়নে? এতিয়া চোৱা, তোমালোকে নিশ্চয় এই ছবিবোৰ চিনি পাইছা নহয়নে বাৰু? ছবিনো কোনে চিনি নাপায় নহয়নে? আটাই আমি ছবি চিনি পাওঁ, কিন্তু ছবিবোৰ আমি চিনি পাওঁ আৰু ছবিবোৰৰ একোটা একোটা নাম আছে আৰু সেই নামত কি কি আখৰ লাগে সেইবোৰহে আমি জানিব লাগে নহয়নে? ঠিক প্ৰথমতে চোৱাচোন বাৰু, এইটো আম নহয়নে? আমত আ বুলি কওঁতে কি লাগে? আ লাগে নহয়নে? আৰু আম নহয়নে? ঠিক তেনেদৰে প্ৰতিটো ছবিতে ছবিৰ নামবোৰ লিখোঁতে আমাৰ আখৰ লাগিব নহয়নে? ইয়াত তোমালোকক মিলাবলৈ কোৱা হৈছে। কোনটো আখৰৰ লগত কোনটো ছবি মিলে নহয়নে? তোমালোকে পটাপট ধৰিব পাৰিছাই নহয়নে? এইটো এডাল কাঁড়চিন মৰা আছেই, দেখুৱাই দিয়া হৈছে। তোমালোকেও চিনি পাইছা, এইটো নাক নহয়নে? তোমালোক আটাইৰে নাক আছেনে নাই বাৰু? কেইটা নাক আছে বাৰু চাবাচোন। নাকটো লিখোঁতে আমাৰ কি লাগে? না। দন্ত নত আকাৰ লাগিব নহয়নে? আৰু আকাৰডাল ক'ৰ পৰা আহে? আৰ পৰাই আহে নহয়নে? আৰ পৰা আকাৰডাল আহি যায়, না হৈ গ'ল। দন্ত নত আকাৰডাল আহি পেলাই কি হৈ গ'ল? নাক নহয়নে? তাৰপিছত আকৌ এইটো আছে কি চোৱাচোন, এইটো কৰ পৰা কি আহিব বাৰু? ছবিবোৰলৈ চোৱাচোন, কৰ পৰা আহিব? কল নহয়নে? তোমালোকে এইটো এনেকৈ ধুনীয়াকৈ মিলাবা। কল নহয়নে? কলত কি লাগিব আখৰ? প্ৰথম আখৰটো ক, আৰু তাৰপিছত কি লাগিব? ল, কল। তাৰপিছত আটো তোমালোকক মই ক'লোৱেই, আটো আম। এই যে আকাৰডাল আছে, অৰ লগত আকাৰডাল দিয়া আছে যে, তেতিয়া আ হৈ গ'ল নহয়নে? এই আকাৰডাল আমাৰ বেলেগ বেলেগ নামতো লাগে। ঠিক তেনেকৈ চোৱাচোন, এয়া দন্ত নৰ লগত আহি গ'ল আকাৰডাল, না হৈ গ'ল নহয়নে? তাৰপিছত আছে, এইফালে আছে বৰ্গীয় জ। বৰ্গীয় জটোৰ ক'ত লাগিব বাৰু? এইডাল তোমালোকে চিনি পাইছানে বাৰু? ৰেলৰ চিৰি বুলি ভাবিছা নেকি আকৌ? নহয়, এইডাল ওপৰত বগাবলৈ, ক'ৰবাত উঠিবলৈ, ঘৰৰ মূধচত হওক ক'ৰবাত উঠিবলৈ এইডাল ব্যৱহাৰ কৰা হয়। এইডালৰ সহায়ত আমি ওপৰলৈ যাব পাৰোঁ। তোমালোকে নিশ্চয় কেতিয়াবা উঠি পাইছা। এইডালক কয় জখলা নহয়নে? জখলাৰ প্ৰথম আখৰটো কি লাগিব? বৰ্গীয় জ। গতিকে তোমালোকে কোনটো নামত কি আখৰ লাগিব মনে মনে ভাবি থাকিবা। যি বস্তু দেখা সেই কথাটো ভাবিবা। এতিয়া পঢ়োঁ আহা, দেখিছানে? পঢ়িবলৈ কৈছে। এতিয়া তোমালোকে আকাৰবোৰ পাবাহে নহয়নে? কিন্তু আমি আগতীয়াকৈ শিকি থওঁ নহয়নে? কৰ লগত কি আহিলে? এইডাল আকাৰ, কত আকাৰে কা। তাৰপিছত কি আখৰ আছে? ম নহয়নে? মটো চিনি পাইছা তোমালোকে? কাম। কত আকাৰে কা, ম, কাম নহয়নে? কত আকাৰে কা, মূৰ্ধন্য ন, কাণ। তোমালোকৰ কাণ কেইখন আছে বাৰু? চোৱাচোন বাৰু, কেইখন আছে? কাণ চিনি পাইছা? নল, দন্ত ন ল, নল। নল মানে টেপ, পানী টেপ যে নল। আকৌ নল বুলি এবিধ গছো আছে, নলগছ। মত আকাৰে মা, এই মৰ লগত আকাৰডাল আহি গ'ল, দেখিছানে? মা কিমান ভাল লগা নহয়নে বাৰু? মা বুলি মাতিবলৈ তোমালোকে কিমান ভাল পোৱা।
আৰু কিমান যে চিঞৰা মা মাকে, নহয়নে? পাপ, পত আকাৰে পা প, পাপ, পাপ মানে বেয়া কাম। মাউত, মত আকাৰে মা হচৌ দন্ত ত, মাউত, মাউত মানে হৈছে হাতী, ঘৰচীয়া হাতী যিজনে পৰিচালনা কৰে, চলায়, সেইজনক কোৱা হয় মাউত। মাউৰা, মত আকাৰে মা হচৌ ৰত আকাৰে ৰা, মাউৰা, মাউৰা মানে মাক নথকা ল'ৰা ছোৱালী, যাৰ মাক নাই মাউৰা বুলি কয়। আৰু মাক বাপেক দুইটা নাথাকিলে ঘাট মাউৰা বুলি কয়, নহয়নে? মাউৰা, মাউৰা মানে মাক নাইকিয়া ল'ৰা ছোৱালী। বাইবেল, বত আকাৰে বা হচৈ বত একাৰে বে ল, এইডাল যে আহিছে, এইডাল আকৌ এৰ পৰা আহিছে দেই, মনত ৰাখিবা। এৰ পৰা একাৰডাল আহিছে। বাইবেল, তোমালোকে পাবগৈ, পিছত পাবগৈ পাৰা, এইবিলাক লাহে লাহে পাবাগৈ আৰু, নহয়নে? বাইবেল। এতিয়া চোৱাচোন ইয়াত কি লিখা আছে। ইয়াত আখৰটো লিখিবলৈ দিছে। কি কি আখৰ লিখিবলৈ দিছে? হচৈ হচৌ। গতিকে তোমালোকে হচৈ হচৌ লিখিবলৈ জানাই, কিন্তু তাকে ধুনীয়াকৈ লিখিবা। প্ৰথমতে মাত্ৰাডাল দিবা, তাৰপিছত হচৈটো কেনেকৈ লিখিব লাগে জানানে? এইখিনিৰ পৰা এনেকৈ কৰি আনিব লাগে, এইটো। আৰু ইয়াৰ যিডাল টিকনি, এইখিনিৰ পৰা দিব লাগে পোনে পোনে, দেখিছা? হচৈ, চোৱাচোন, ই ই ই গোটেইখন ভৰাই পেলাবা। কেনেকৈ লিখিছোঁ মন কৰিছানে? এই মাত্ৰাডালৰ পৰা অকণমান পাকটো মাৰি আনিব লাগে। তাৰপিছত ওপৰৰ টিকনিডাল এই ইয়াৰ পোনৰ পৰা আৰম্ভ কৰিব লাগে, ই। তাৰপিছত হচৌ, এইকেইটা তোমালোকে পূৰ কৰিবা। হচৌ, হচৌটো কেনেকৈ চোৱা, প্ৰথমে চিধাকৈ, তাৰপিছত এনেকৈ ওপৰলৈ উঠাই আনিবা, তাৰপিছত এনেকৈ কৰি মাত্ৰাডালৰ ফালে লৈ যাবা, দেখিছানে? তাৰপিছত ইয়াৰ টিকনিডাল কোনফালৰ পৰা দিব লাগিব? এই ভাঁজটোৰ পোনৰ পৰা উঠাব লাগিব, হচৌ, নহয়নে? দেখিছানে? হচৌ, ভাঁজ এটা আছে, সেই ভাঁজটো দিবা। চিধাকৈ দিলে বেয়া হয়, এই ভাঁজটো দিব লাগে তোমালোকে, চোৱাচোন। এই ভাঁজটো যদি নিদিয়া আখৰটো দেখিবলৈ বেয়া হয়, আৰু এনেকৈ যদি দিয়া তেতিয়াহ'লে বেয়া হয়, নহয়নে? কেনেকৈ দিব লাগে? এই এনেকৈ কৰি এনেকৈ আনিব লাগে, সেইটো মনত ৰাখিবা, ঠিক আছে? তাৰপিছত এই তলৰবোৰ লগ লগাই কৰাখিনি তোমালোকে পাৰিবাই, নহয়নে? গতিকে তোমালোকে এইখিনি অভ্যাস কৰিবা, অভ্যাস কৰিলে সকলোৱে পাৰিবা। আৰু মোৰ অনুৰোধ, অভিভাৱকসকলে যিসকল মাকে ল'ৰা ছোৱালীক গধূলি পঢ়ায়, তেওঁলোকে অকণমান ভিডিঅ'বোৰ চাই চাই কেনেকৈ পঢ়াব লাগে, কেনেকৈ বুজাব লাগে, কথাখিনি শিকিলে নিশ্চয় উপকৃত হ'ব।